নমস্কাৰ সকলোকে নতুন এটি ভিডিঅ' মাজলৈ আকৌ স্বাগতম জনাইছোঁ। আপোনালোকে এই ঠাইডোখৰ দেখি গম পাইছে মই ক'ত আছোঁহি। এসপ্তাহ হৈ গ'ল ইয়াতে থকা আৰু দুই এদিন আছোঁ, তাৰ পাছতে ঘৰলৈ যামগৈ। আৰু আপোনালোক বহুতে জানে মই মেডিকেলত আছোঁহি আৰু ইয়াৰ পৰাই এইডোখৰ ঠাইৰ পৰাই মই আপোনালোকলৈ বহুত ৰিলছ বনাই মেলি আপোনালোকক আমোদ দিবলৈ চেষ্টা কৰিলোঁ। ইয়াৰ পৰাই দুখৰ মাজতে আকৌ কৈছোঁ, আজি মই বিশেষ এটা কথা ক'বলৈ আহিলোঁ। আজি এটা কাহিনী ক'ম আৰু কাহিনীটো আপোনালোকে ভালদৰে শুনিব। আৰু এই কাহিনীটো এইটো কাৰণে ভালদৰে শুনিব, আপোনালোকৰ মাইণ্ডটো টেষ্টিং কৰিব পাৰিব। আপোনালোকে কিমান দূৰলৈকে ভাবিব পাৰে, মানে আজি আপোনালোকে নিজক পৰীক্ষা কৰিব পাৰিব। গতিকে মই আশা কৰিম কাহিনীটো আপোনালোকে ভালদৰে শুনিব আৰু কাহিনীটো আনচাৰ আপোনালোকে কমেণ্টত জনাব লাগিব। গতিকে আহক কাহিনীটো আৰম্ভ কৰোঁ। চাওক, এখন গাঁৱত এজন খৰিকটীয়া আছিল আৰু খৰিকটীয়াজনে ৰেগুলাৰ মানে সদায় দৈনিক মানে খৰি কাটিবলৈ যায় আৰু খৰি কাটিব নগ'লে তেখেতে খৰি বিক্ৰী নকৰিলে ঘৰখন চলিবলৈ নহয়। এদিনাখন খৰিকটীয়াজন ৰাতিপুৱা শুই উঠিয়ে মুখ হাত ধুই খৰি কাটিবলৈ ওলাই গৈছে। ওলাই যাওঁতে হঠাতে মানে মূৰটো তেখেতক ঘূৰালে। মূৰটো ঘূৰোৱাৰ কাৰণে তেখেতে মানে আগবেলাটো জিৰণি ল'ম বুলি ভাবিলে। সেই গতিকে তেখেত মানে বিচনাত পৰি গ'ল। বিচনাতে পৰি দিয়াৰ লগে লগে তেখেত টোপনি গ'ল আৰু টোপনি যোৱাৰ লগে লগে তেখেতে মানে সপোন দেখিবলৈ আৰম্ভ কৰিলে। আৰু সপোনতে তেখেতৰ মানে খুব ভোক লাগিছে, মানে সি কি খাওঁ কি নাখাওঁ লাগিছে। এতিয়া খৰি কাটিব যাব লাগে, খৰিও কাটিব যোৱা নাই, মানে দেৰি হৈছে সেইদিনাখন। তো সপোনতে তেখেতৰ মানে খুব ভোক লাগিছে আৰু সপোনতে তেখেতে কি হ'ল, সেইদিনাখন দা কোঠা লৈ কিনে খৰি কাটিবলৈ গুচি গ'লগৈ, হাবিলৈ সোমাই গ'ল। এখন ঘন জংঘলত সোমাই গ'ল আৰু ঘন জংঘলৰ মাজত সোমাই গৈ আছে গৈ কিনে শুকান এজোপা ডাঙৰ গছ পালে আৰু সেই গছজোপাৰ তলতে তেখেত অলপ মানে ৰখিলে। এইটো কাৰণে ৰখিলে, তেখেতৰ যিহেতু মূৰটো ঘূৰাই আছিলে, ঘূৰাই থকাৰ কাৰণে তেখেতে অলপ মানে গছজোপাৰ তলতে ৰখি ল'লে আৰু গছজোপাৰ তলত অলপ দেৰি ৰখি মেলি পানী এঘোটামান খাই মেলি তেখেতে গছজোপা ওপৰলৈ উঠি গ'ল। শুকান ডালবিলাক কাটিবৰ কাৰণে দা এখন লৈ কিনে মানে গছজোপাত উঠি গ'ল। উঠি গৈ কিনে শুকান ডালবিলাক তেখেতে মানে কাটি তললৈ পেলাই আছে। এনেকৈ উঠি গৈ আছে, শুকান ডালবিলাক কাটি তললৈ পেলাই আছে। এনেকৈ গৈ থাকোঁতে এটা সাপৰ বাঁহ আছিল, আৰু তাত সাপৰ পোৱালি বহুত আছিল। সি ক'ব নোৱাৰাকৈ এটা মানে হাত এখনে সেই বাঁহটোতে হাতখন দি পালে। হাতখন দি পোৱাৰ লগে লগে তেখেতক মানে সাপে দৰ্শন কৰিলে, সাপে খুটিলে। কেইবাটাও সাপে কপালত খুটিলে, বুকুত খুটিলে, হাতত খুটিলে, ভৰিত খুটিলে, চবতে হাতবিলাক ওলাই আহি খুটিলে। আৰু তেখেতে এতিয়া ঘপককৈ তললৈ আহিবলৈ এতিয়া মানে ভয় কৰিছে। তলত দেখিছে যে তলত বাঘ এটা আছে আৰু সিংহ এটা ৰৈ আছে। সেই গছজোপা তলতে সেই সময়ত মানে জীয়াই আছে সি তলত। এতিয়া সি তললৈ নামিবও ভয় কৰিছে, সাপেও খুটিলে, তেজ ওলাইছে। এতিয়া উপায় নাপায় সাপে খুট মাৰি আছে তেখেতক মানে সাপে খুটি থকাত কি হ'ল, তেখেতে উপায় নাপায় হাত ভৰিবিলাক মানে এৰি দিলে গছজোপাৰ পৰা। এৰি দিয়াৰ লগে লগে মানুহটো মানে একেবাৰে তলত ঠেকেচা খাই পৰিলেহি। আৰু তলত পৰাৰ লগে লগে তেখেতৰ মানে কঁকাল চকাল ভাগি গ'ল। আৰু তলত যিহেতু বাঘ আৰু সিংহ আছিল, বাঘে মূৰটো ধৰিছে আৰু সিংহই ভৰি ঠেঙত ধৰি কিনে টনা আজোৰা কৰি আছে, মানে বখলিয়াই পেলালে গোটেই মানুহটোক। আৰু মানুহটো খুব চটবটাই শুইছে। কোনোবা এটা হাত ভৰিত কামুৰিছে, কোনোবা এটা মূৰটো কামুৰিছে। এতিয়া মানে সি যেনে তেনে বাচিবলৈ চটবটাই শুইছে আৰু সি বাচিবলৈ মানে কোনো আশাই কৰিব পৰা নাই। তাৰমানে মানে গা মঙহবোৰ যিহেতু বাঘ আৰু সিংহই খাই পেলাইছে। তেখেতে বচাও বুলি চিঞৰিছে, সাপেও খুটিলে, বাঘ সিংহও তেখেতক মানে চুবাই আছে, মানে খাই আছে তেখেতক এফালৰ পৰা। তো মই এটাই কথা ক'ব বিচাৰোঁ আপোনালোকক, এতিয়া এই মানুহটোক, এই খৰিকটীয়াজনক সাপেও খুটিলে আৰু এটা সাপেও খুটা নাই, বহুত সাপে খুটিলে, যিহেতু বাঁহটোত পোৱালি আছিল, সাপৰ বাঁহটোত। আৰু তলত সিংহ আৰু বাঘে তেখেতক খাই আছে। এতিয়া আপোনালোকে কওক, এই মানুহজন বাচিব নাই এতিয়া মৰিব? আপোনালোকে কমেণ্টত জনাব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক যদি আপোনালোকে আগলৈকে চাই থাকিব বিচাৰে, যদি আপোনালোকে ফেচবুক পেজত চাই আছে, পেজটি ফ'ল' কৰি ল'ব। আৰু যদি আপোনালোকে ইউটিউবত চাই আছে, চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মই লৈ অহা ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপোনালোকে আগলৈকে পাই থাকে। আৰু আজি কাহিনীটো কেনেকুৱা লাগিল আপোনালোকে নিশ্চয় কমেণ্টত জনাব। আৰু ইয়াৰ আনচাৰ আপোনালোকে দিবলৈ নাপাহৰিব, মানুহজন বাচিবনে মৰিব? খৰিকটীয়াজনৰ কথা কৈছোঁ। নিশ্চয় আপোনালোকে কমেণ্টত জনাব আৰু ভিডিঅ'টি ভাল পালে এটা লাইক কৰিব আৰু লগতে আপোনালোকৰ চিনাকিবলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।